सर्वमंगलमंगल्ये शिवे सर्वार्थसाधिके शरण्यत्र्यम्बके गौरी नारायणी नमस्ते। नमस्कार बন্ধুসকল, মোৰ ইউটিউব চেনেল এষ্ট্ৰছৰ বোলা সকলোকে স্বাগত জনাইছোঁ। আৰু আজি মই আগষ্ট মাহৰ কন্যা ৰাশিৰ কেনে যাব তাৰ বিষয়ে চমুকৈ আলোচনা কৰিম। প্ৰথমতে মই আহিছোঁ কন্যা ৰাশিৰ যেহেতু ৰাশি চক্ৰত কি গ্ৰহ বহি আছে, মই চিম্পলকৈ ধুনীয়াকৈ আপোনাৰ পাৰ্ট কৈ দিম, স্বাস্থ্যৰ পৰা আৰম্ভ কৰি। আৰু একেলগে ক'লে কিছু অসুবিধা হয়, সেইকাৰণে মই পাৰ্ট কৈ দিম। তাৰপিছত আপোনাৰ ৰাশিতে বহি আছে কেতু, ষষ্ঠত বহি আছে শনি, সপ্তমত বহি আছে ৰাহু, অষ্টমত কোনো গ্ৰহ নাই। ভাগ্যৰ ঘৰত বহি আছে বৃহস্পতি আৰু মংগল, কৰ্মৰ গৃহত বহি আছে চন্দ্ৰ, আৰু একাদশত ইনকামৰ ঘৰত বহি আছে ৰবি, আৰু খৰচৰ ঘৰত বহি আছে বুধ আৰু শুক্ৰ। এতিয়া আমি চাম প্ৰথমতে আপোনাৰ স্বাস্থ্য। যেহেতু কন্যা ৰাশিটো কিছু দুৰ্বল ৰাশি, সেইকাৰণে কিছু সৰু সুৰা কাটা চিঙা দুখ পোৱা এইবিলাক কন্যা ৰাশি সৰু সুৰা হৈ থাকে। আৰু ৰাশিতে বৰ্তমান কেতু বহি থকাৰ কাৰণে, কেতু যিহেতু নিচষ্ট হৈ আছে, সেইকাৰণে সৰু সুৰা পেটৰ বেমাৰ, পেটৰ অসুখ, সৰু সুৰা বিষ, গাৰ বিষ, কঁকালৰ বিষ এইবিলাক হৈ থাকিব পাৰে। আৰু আগষ্ট মাহতো কেতু বহি থাকিব এটা ঘৰতে। দ্বিতীয়তে আহিছোঁ ধনস্থানৰ অধিপতি হৈছে শুক্ৰ। শুক্ৰ আছে দ্বাদশত খৰচৰ ঘৰত, গতিকে কিছু খৰচ বৃদ্ধিৰ যোগ দেখা যায়। টকা পইচা যিমান আহিব সিমান খৰচো হ'ব, গতিকে খৰচ হোৱা যোগো দেখা যায়। যদি আমি চাওঁ ভাতৃস্থান, আপোনাৰ ভাতৃ ভগ্নী লোকৰ কাৰণে অধিপতি হৈছে মংগল। মংগল আছে ভাগ্যৰ গৃহত, গতিকে ভাতৃৰ ফালৰ পৰা আপোনাৰ কিছু শুভ ফলে লাভ কৰিব আপোনালোকে, আৰু আপোনাৰ ভাতৃৰ কিছু শুভ বুলি ক'ব পাৰি। চতুৰ্থ আহিছোঁ বন্ধুস্থান বা প্ৰাইমেৰী শিক্ষা, অধিপতি হৈছে বৃহস্পতি। বৃহস্পতি আছে নৱমত। যেতিয়া ভাগ্যৰ ঘৰত বৃহস্পতি থাকে তেতিয়া কিন্তু সুফল প্ৰদান কৰে, গতিকে বৃহস্পতিৰ ক্ষেত্ৰত অতি শুভ। গতিকে শুভ বুলি ক'ব পাৰি। ধন বৃদ্ধি, কৰ্ম সাফল্য, প্ৰতিভা, স্বীকৃতি লাভ, গতিকে ধন বৃদ্ধি। টকা পইচাৰ ক্ষেত্ৰত অতি শুভ আৰু প্ৰাইমেৰী শিক্ষাৰ ক্ষেত্ৰত অতি শুভ। যিসকলে মেট্ৰিকলৈকে পঢ়ি আছে তেওঁলোকৰ কাৰণে শুভ বুলি ক'ব পাৰি। গোটেই আগষ্ট মাহতো পঢ়াৰ ক্ষেত্ৰত শুভ। এতিয়া যদি চাওঁ আমি উচ্চ শিক্ষাৰ অধিপতি হৈছে শনি। শনি আছে ষষ্ঠত, তৃতীয় ষষ্ঠ একাদশত শনি থাকিলে অতি শুভ, গতিকে উচ্চ শিক্ষাৰ শুভ বুলি ক'ব পাৰি। আগষ্ট মাহত যিসকলে দূৰণিত পঢ়িব ইচ্ছা কৰে বা পঢ়ি আছে তেওঁলোকৰ কাৰণে ৰিজাল্ট ভাল আৰু বহুতখিনি শুভ ফল লাভ কৰিব। গতিকে যিসকলে দূৰত পঢ়িছে তেওঁলোকৰ কাৰণে অতি শুভ, আৰু দূৰত যদি পঢ়িব ইচ্ছা কৰে শুভ ফল লাভ কৰিব। ইঞ্জিনিয়াৰিং, ডক্তৰ এইবিলাকত কিন্তু সোনকালে আপোনালোকে চিট পাব, আৰু আগষ্ট মাহত যদি ক'ৰবাত এপ্লাই কৰে সোনকালে পাব। স্বাস্থ্য যদি চোৱা যায়, যেনেকৈ কেতু বহি থকাৰ কাৰণে স্বাস্থ্যটো কিছু অশুভ, কিন্তু স্বাস্থ্য গৃহত শনি থকাৰ কাৰণে অতি শুভ। শনি কিন্তু তৃতীয় ষষ্ঠ একাদশত থাকিলে শুভ ফল প্ৰদান কৰে। তাতে আকৌ নিজৰ ৰাশি স্বৰাশি নিজৰ ঘৰত বহি আছে, গতিকে নিজৰ ঘৰত বহি থকাৰ কাৰণে শনিয়ে কিন্তু শুভ ফলে প্ৰদান কৰিব। এতিয়া আছোঁ বিবাহস্থানৰ অধিপতি হৈছে বৃহস্পতি। বৃহস্পতি যিহেতু নৱমত আছে, গতিকে বিবাহত যিসকলে আগবাঢ়িব ইচ্ছা কৰে আগবাঢ়িব পাৰে, কিন্তু তাত ৰাহু বহি থকাৰ কাৰণে কিছু সৰু সুৰা খেলি মেলি যোগ দেখা যায়। আগষ্ট মাহত যদি বিবাহৰ কাৰণে বা তেনেকুৱা আগবাঢ়িব ইচ্ছা কৰে আপোনালোকে পাৰিলে সৰু সুৰা ৰাহুৰ প্ৰতিকাৰ কৰিব। এতিয়া চাওঁ আমি অষ্টমত যিহেতু কোনো গ্ৰহ নাই, অষ্টমপতি মংগল যিহেতু নৱমত আছে, গতিকে নৱমত থকাৰ কাৰণে মংগলে কিন্তু শুভ ফলে প্ৰদান কৰিব। এতিয়া ভাগ্যত যিহেতু বৃহস্পতি আৰু মংগল বহি আছে, বৃহস্পতি যিহেতু ভাগ্যত থাকিলে টকা পইচাৰ ক্ষেত্ৰত অতি শুভ হয় আৰু ভাগ্য শুভ কৰিব ভাগ্যৰ গৃহত। আৰু মংগল আছে, মংগল যিহেতু ভাগ্যৰ গৃহত থাকিলে যিসকলে চৰকাৰী চাকৰি বা যিসকলে ফৰেষ্ট গাৰ্ড, পুলিচ, আৰ্মি, মিলিটাৰী এইবিলাকত কিন্তু সোনকালে চাকৰি পোৱা যোগ থাকে, যেতিয়া আগষ্ট মাহত আপোনালোকৰ কাৰণে অতি শুভ। আৰু কৰ্মৰ গৃহত বহি আছে চন্দ্ৰ। যিসকলে পানীৰ ব্যৱসায় কৰে তেওঁলোকৰ কাৰণে অতি শুভ। আপোনালোকে যদি পানীৰ ব্যৱসায় কৰিব বা কৰিব ইচ্ছা কৰে আগষ্ট মাহত যদি আৰম্ভ কৰে, বা যিসকলে কৰি আছে তেওঁলোকৰ কাৰণে কিন্তু পানীৰ ক্ষেত্ৰত যিকোনো পানী বটল হওক, পানী বেপাৰ কৰা হওক, পানীৰ ক্ষেত্ৰত অতি শুভ ফল লাভ কৰিব। আৰু বৃহস্পতি ভাগ্যত থকাৰ কাৰণে, মংগল ভাগ্যত ঘৰত থকাৰ কাৰণে আপোনালোকৰ কিন্তু ব্যৱসায় বাণিজ্যত কিন্তু উন্নতি হ'ব আগষ্ট মাহটোত, অতি শুভ। এতিয়া আছোঁ একাদশত যিহেতু ৰবি বহি আছে, তৃতীয় ষষ্ঠ একাদশত ৰবি থাকিলে অতি শুভ, গতিকে ইনকামৰ ক্ষেত্ৰত আপোনাৰ কিন্তু এই মাহটো শুভ বুলি ক'ব পাৰি। ৰবি থাকিব আগষ্ট মাহৰ 16 তাৰিখলৈকে,
গতিকে আগষ্ট মাহৰ 16 তাৰিখলৈকে ৰবিয়ে কিন্তু টকা পইচা ঠেৰ দিব। গতিকে টকা পইচা অহা যোগ অতি হ'ব। খৰচৰ গৃহত বহি আছে বুধ আৰু শুক্ৰ, যিহেতু বুধ হৈছে আপোনাৰ ৰাশিৰ অধিপতি। গতিকে ৰাশিৰ নিজৰ দেহাটোৰ কাৰণে কিছু সৰু সুৰা খৰচ হোৱা যোগ দেখা যায়। আগষ্ট মাহৰ 5 তাৰিখৰ পৰা বুধ যিহেতু বক্ৰী হ'ব, তেতিয়া বুধে কিন্তু কিছু অশুভ ফল প্ৰদান কৰিব। আৰু 23 আগষ্টৰ পৰা শুক্ৰ যিহেতু আপোনাৰ ৰাশিত যাব আৰু ৰাশিত নিচস্ত হ'ব। গতিকে যিহেতু প্ৰথমতে কৈছিলোঁ কিছু দুৰ্বল ৰাশি, আৰু ৰাশিতে যেতিয়া নিচস্ত গ্ৰহ দুটা থাকে, এতিয়া কেতু বহি আছে আৰু শুক্ৰ বহিব 28 দিনৰ কাৰণে। সেই 28 দিন বুলি কওঁতে আমি 23 আগষ্টৰ পৰা 7 দিন ধৰিলোঁ, আৰু ছেপ্টেম্বৰতে থাকিব বাকীখিনি। তথাপিও মই আগষ্ট হিচাপে আগষ্টৰ 23 তাৰিখৰ পৰা কিছু অশুভ থাকিব স্বাস্থ্যৰ কাৰণে। পাৰিলে শুক্ৰৰ প্ৰতিকাৰ কৰিব, তেতিয়া কিন্তু শুভ ফল লাভ কৰিব। এইটো যদি আমি চাওঁ প্ৰতিকাৰ হিচাপে, আপোনালোকে পাৰিলে প্ৰথমতে কেতু প্ৰতিকাৰ কৰক। কেতু মন্ত্ৰ আছে, কেতু মন্ত্ৰবিলাক আপোনালোকে জপ কৰিলে শুভ ফল লাভ কৰিব। যিহেতু কেতুৰ মন্ত্ৰ ৰাতি গাব পাৰি 108 বাৰ কৰি, তেতিয়া কিন্তু শুভ ফল লাভ কৰিব। আৰু আগষ্ট মাহৰ 23 তাৰিখৰ পৰা শুক্ৰৰ প্ৰতিকাৰ কৰিব, তেতিয়া কিন্তু শুভ ফল লাভ কৰিব। এতিয়া প্ৰতিকাৰ হিচাপে শুক্ৰ আৰু আপোনাৰ কেতু থাকিল, আৰু সপ্তমত যিহেতু ৰাহু আছে আৰু ভাগ্য গৃহত মংগল আছে। গতিকে প্ৰতিকাৰৰ কোনো কথা নাই, মাত্ৰ আপুনি যিমান পাৰে 23 তাৰিখে শুক্ৰৰ প্ৰতিকাৰ কৰিব। শুক্ৰৰ কাৰণে শিৱ পূজা কৰা মানুহক দান দক্ষিণা দিব পাৰে বা ঘৰত এসাঁজ খুৱাব পাৰে, তেতিয়া কিন্তু শুক্ৰ দোষ কাটা যায়। আৰু যদি কিবা সুধিবলগীয়া থাকে আপোনালোকে সুধিব পাৰে, ধুনীয়াকৈ কৈ দিম। আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি থ'ব, দৈনিক ৰাশিফল আৰু দৰকাৰী ভিডিঅ'বোৰ পাই থাকিব। ধন্যবাদ।